কপৌ ফুলে কেৱল খোপা শুৱনি নকৰে, কপৌ ফুলে দিব পাৰে পেটৰ ভাত। কপৌ ফুল বিক্ৰী কৰি বছৰি লাখ টকা উপাৰ্জন। এয়া কপৌ ফুলাৰ বতৰ। কপৌ ফুলেৰে নাচনীৰ খোপা শুৱনি কৰাৰ সময় এয়া। কপৌ ফুল অবিহনে বহাগ উৰুঙা, কপৌ অবিহনে বসন্তকালৰ গছবোৰ যেন লথঙা, কপৌ অবিহনে নাচনীৰ সাজোন কাচোন আধৰুৱা। এতিয়া ব্যৱসায় ভিত্তিত বহুতেই কৰিছে কপৌ ফুলৰ খেতি। কাৰণ বিহুৰ সময়ত চাহিদা বাঢ়ি আহিছে কপৌ ফুলৰ। এয়া তিতাবৰৰ ৰঙাজানৰ মিঠু গগৈ নামৰ লোকজনৰ কপৌ ফুলৰ বাগিচা। বহু বছৰ ধৰি অনেক কষ্ট কৰি প্ৰতিপালন কৰি গঢ়ি তুলিছে এই কপৌ ফুল তথা অন্য অলেখ প্ৰজাতিৰ অৰ্কিডৰ বাগিচাখন। কপৌ ফুলৰ বাগিচা কৰাটো মিঠু গগৈৰ আছিল নিচা, কিন্তু ফুলৰ চাহিদা বঢ়াত এতিয়া হৈ পৰিছে পেচা। দৰকাৰী ফুল আৰু এই ফুলপাহ যিটো জাতীয় ফুল বুলি কয়, এই জাতীয় ফুলটো ইয়াত আমি যেতিয়া সংৰক্ষণ আৰু সংবৰ্ধন কৰা হৈছে, ইয়াক কৰিবলৈ যাওঁতে আমাৰ যথেষ্ট ইয়াত শ্ৰম জড়িত হৈ আছে, সময় জড়িত হৈ আছে আৰু কিছু আৰ্থিকটো ইয়াত জড়িত হৈ আছে। কিন্তু বৰ্তমান সময়ছোৱাত এতিয়া যিটো মই নিচা হিচাপে যিটো মই কাম কৰিছিলোঁ বা হাতত লৈছিলোঁ, বৰ্তমান এই নিচাটো গৈ পানি পেচালৈ কিছু পৰিৱৰ্তন হৈছে বা পেচা আৰু নিচা দুইটা সংপৃক্ত হৈ যোৱাৰ বাবে মই পৰিয়াল পোহপাল দিবৰ কাৰণে যথেষ্টখিনি ইয়াৰ পৰা মই অৰ্থ উপাৰ্জন কৰিছোঁ আৰু এই অৰ্থ উপাৰ্জনে মই পৰিয়াল পোহপাল দিব পাৰিছোঁ। দুবছৰ পূৰ্বে গুৱাহাটীত অনুষ্ঠিত বিহু নাচৰ বিশ্ব ৰেকৰ্ড অনুষ্ঠানত গৰিষ্ঠ সংখ্যক নাচনীৰ বাবে কপৌ ফুল যোগান ধৰিছিল মিঠু গগৈয়ে। এতিয়াও ডিব্ৰুগড়, যোৰহাট, গুৱাহাটীৰ ব্যৱসায়ীয়ে বিক্ৰীৰ বাবে তিতাবৰৰ মিঠুৰ পৰা সংগ্ৰহ কৰে কপৌ ফুল। অৰ্ডাৰ আছে, আমাৰ কপৌ ফুলৰ অৰ্ডাৰ আছে। আৰু গত সময়ছোৱাত যি ৱৰ্ল্ড ৰেকৰ্ড বিহু অনুষ্ঠান পাতিছিলে অসম চৰকাৰে, তালৈ ইয়াত আমি যথেষ্ট সংখ্যক কপৌ ফুল, সৰহসংখ্যক কপৌ ফুলে আমি যোগান ধৰা হৈছিলে। আৰু গুৱাহাটীলৈ যিবিলাক ব্যৱসায় আছিলে, সেই ব্যৱসায়ীসকলেও যথেষ্ট ইয়াৰ পৰা কপৌ ফুল নি তাত যিসকল অকল তাত বিহু নাচনী কলদিলীয়া খোপাত শোভাবৰ্ধন কৰাই নহয়, আৰু এই যিসকল ব্যৱসায়ী ইয়াৰ পৰা কপৌ ফুলবিলাক নিছিলে বা গুৱাহাটীত যোগান ধৰিছিলে, সেই তাত যিসকলে বিহু উপভোগ কৰিবলৈ আহিছিলে, সেই বিহু উপভোগ কৰিবলৈ আহোঁতেও উপভোগকাৰীয়ে তেখেতসকলৰ কলদিলীয়া খোপাত এই কপৌ ফুল শোভাবৰ্ধন কৰি তেখেতসকলে সেই বিহুত আত্মনিয়োগ হৈছিলে। ৩০০ শতাধিক অৰ্কিড আছে মিঠুৰ বাগিচাত। নাচনীৰ বাবে সাজু কৰিছে ৭,০০০ কপৌ ফুল। আজিৰ তাৰিখত যদি যোগান ধৰিবলগীয়া হয় বা ১৫-২০ দিনত যদি যোগান ধৰিবলগীয়া হয়, কমেও ইয়াত ৭-৮ হাজাৰ ফুল বৰ্তমানে ইয়াত সংৰক্ষণ কৰি ৰখা হৈছে। আমাৰ ইয়াত প্ৰায় ৩২৫টামান প্ৰজাতিৰ ইয়াত কপৌ ফুল আছে, অৰ্কিড আছে। তাৰ ভিতৰতে অসমৰ জাতীয় ফুল যিটো ৰিংকো ষ্টাইলিছ ৰেটুচা, এইটো সংখ্যাগতভাৱে প্ৰায় ৯,০০০ জোপাতকৈও অধিক কপৌ ফুল ইয়াত সংবৰ্ধন কৰা হৈছে। অসমৰ জাতীয় ফুল কপৌ ফুলক সংৰক্ষণ কৰিবলৈ সকলোকে আহ্বান মিঠু গগৈৰ। ইফালে কংক্ৰিটৰ মহানগৰীতো উপলব্ধ হৈছে কপৌ ফুল। এয়া যান্ত্ৰিক মহানগৰীৰ হেঙেৰাবাৰীৰ দৃশ্য। কংক্ৰিটৰ মহানগৰী হ'লেও এওঁলোকে সযতনে ৰাখিছে কপৌ ফুলৰ গছ। শুৱনি হৈছে ঘৰৰ চৌহদ। বসন্তৰী বতৰত এওঁলোকৰ ঘৰৰ চৌহদৰ কপৌ ফুলে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ। কপৌ ফুলটো যত্ন বহুত হৈছে। প্ৰথমটো দেখিছা গুৱাহাটীত ইমান খৰাং বতৰ, বেলেগত পানী দিয়াৰ উপৰিও কপৌ ফুলতো মই পানী দিওঁ, আৰু তথাপিও শুকাইছে ইমান পানী দিয়া স্বত্তেও। এইজোপা যে দেখিছা, এইজোপা কিন্তু লখিমপুৰ ধেমাজিৰ পৰা অনা। বাকী এইখিনি যিখিনি আছে এইখিনি চন্দ্ৰপুৰৰ হয়, চন্দ্ৰপুৰৰ পৰা অনা। বহুত বছৰ হ'ল। এইজোপা যে তোমাৰ 10 চনৰ আগৰ, এইখিনি ধৰা 12 চনমানত মই লগাইছোঁ, যিহেতু এইখন ঘৰলৈ অহাৰ পাছত পানী চানী দি কষ্ট কৰি থাকোঁ। তাৰে দুজোপামান মৰিছে, বহুত দুখ সেইটো লৈ। আৰু সেইমতে পুলিও বহুত ওলাইছে, বহুত ভাল লাগে। ফুলাৰ সময়ত মানে সাংঘাতিক ভাল লাগে, মানে ক'ব নোৱাৰোঁ। গুৱাহাটীত কপৌ ফুলৰ দাম হৈছেগৈ 150ৰ পৰা 500 টকা। দীঘলী পুখুৰীকে ধৰি বিভিন্ন স্থানত অনুষ্ঠিত হোৱা ৰঙালী মেলাত উপলব্ধ হৈছে কপৌ ফুল। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা গুৱাহাটীলৈ অনা হৈছে কপৌ ফুল।
কপৌ ফুল তিনিচুকীয়া ঢলাৰে হয়, নৱমা গাঁৱৰ পৰা আনিছোঁ। হয় ৰাইজৰ মানে মই বিগত যোৱা বছৰৰ পৰাও আনিছোঁ কপৌ ফুল। তো তেওঁলোকৰ সঁহাৰি চাই আনিছোঁ। এতিয়া ফুলখিনি অৰ্ডাৰ দিছেই, মানে বিহুটো আৰম্ভ হৈছে ন, তেতিয়ালৈকে শুকাই যাব নেকি, আকৌ আহিব নেকি, মানে ইমানেই হয়। ফোনৰ দ্বাৰা কৈ আছে, অলৰেডি গ'লেই কেইবাজোপাও। আহিব এইখিনি সেইফালে পাহ বুলি নহয়, মই গছে সৈতে বিক্ৰী কৰিছোঁ 100ৰ পৰা 500লৈকে গছজোপা। তিতাবৰৰ পৰা চন্দন কলিতাৰ সহযোগত ভিডিঅ' জাৰ্নেলিষ্ট নিতুল বৰ্মনৰ সৈতে গুৱাহাটীৰ পৰা হেপ্পী বৰাৰ ৰিপৰ্ট NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।